কামাখ্যা মন্দিৰৰ ইতিহাস বুলি ক'বলৈ গ'লে মিথলজি অনুসৰি কি হৈছিলে দক্ষ প্ৰজাপতিৰ জীয়েক সতী আৰু সতীৰ বিয়া হৈছিল মহাদেৱৰ লগত। সতী আছিল ৰজাৰ জীয়েক, গতিকে সতীয়ে মহাদেৱৰ লগত বিয়া হোৱা কথাটো সতীৰ দেউতাকে বৰ পচন্দ কৰা নাছিল। মহাদেৱৰ লগত বিয়া হৈ গ'ল, গতিকে জীয়েকক মানে নিজৰ ঘৰুৱা অনুষ্ঠানবিলাকত মাতিবলৈ বৰ ভাল নাপাইছিলে। কিন্তু সেই দক্ষ প্ৰজাপতিয়ে আয়োজন কৰা যজ্ঞলৈ নমতাকে নিমন্ত্ৰণ নিদিয়াকে সতী গৈছিল আৰু তাত তেওঁ অপমানিত হ'ল, যিহেতু তেওঁ সেইখন ঘৰৰে জীয়াৰী কিন্তু তেওঁক মতা হোৱা নাছিল। আৰু সেই অপমানিত হোৱাৰ পিছত সতীয়ে তাতেই দেহত্যাগ কৰিলে। সেই খবৰটো যেতিয়া মহাদেৱে পালে আৰু তেওঁৰ যিহেতু পত্নী বিয়োগ হ'ল, তেওঁ সেই ঠাইলৈ গৈ সতীৰ মৃতদেহটো তেওঁ কান্ধত তুলি ল'লে আৰু কান্ধত তুলি লৈ তেওঁ যেনি তেনি ঘূৰিবলৈ আৰম্ভ কৰিলে। এতিয়া মহাদেৱৰ সেই ৰুদ্ৰ ৰূপটো সেইটো যেতিয়া আৰম্ভ হ'ল, চাৰিওফালে তেতিয়া প্ৰলয় আৰম্ভ হ'ল আৰু মহাদেৱে লৈ তেনেকে ঘূৰি ফুৰিছে। তেতিয়া চাৰিওফালে হুলস্থুল লাগিলে, সকলো দেৱী দেৱতা তেওঁলোকে গৈ বিষ্ণুক অনুৰোধ কৰিলে। কাহিনী মতে বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰ পঠিয়ালে আৰু সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ দেহটো কেইবাটাও খণ্ডত খণ্ডিত হ'ল, 51টা খণ্ডত, আৰু সেই খণ্ডবিলাক য'ত য'ত পৰিলে তাতেই একো একোটা শক্তিপীঠ হ'ল বুলি হিন্দু ধৰ্মত বিশ্বাস। সেই বিশ্বাস অনুসৰি কোৱা হয় যে কামাখ্যা মন্দিৰত সতীৰ যোনি অংশটো পৰিছিল আৰু যিহেতু গতিকে তাত সেই তেনেকে এটা শক্তিপীঠ গঢ়ি উঠিলে।